নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো ডিসেম্বৰ মাহৰ বাবে মীন ৰাশিৰ মাহেকীয়া ৰাশিফল। ডিসেম্বৰ মাহে মীন ৰাশিৰ লোকসকলৰ কেৰিয়াৰ বাবে যেন অতি ভাল ফল কঢ়িয়াই আনিব। এই মাহৰ প্ৰথমাৰ্ধত শুক্ৰ আপোনাৰ দশম স্থানত থাকিব। ইয়াৰ লগতে 15 ডিচেম্বৰত ধনু ৰাশিত সূৰ্যৰ ট্ৰেনজিট হ'ব। এই সময়ত আপোনাৰ বাবে কেৰিয়াৰ উন্নতিৰ পথ মুকলি হ'ব। আপোনাৰ সিনিয়ৰ সকলেও আপোনাৰ কামত সুখী হ'ব। আপুনি শত্ৰুৰ পৰা এই সময়ছোৱাত কিছু সাৱধান হোৱাৰ প্ৰয়োজন হ'ব, কিয়নো তেওঁলোকে আপোনাক কামনি কৰিবলৈ চেষ্টা কৰিব পাৰে। এই মাহটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি শুভ হ'ব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে এইটো মাহৰ ভিতৰত কিছু ভাল খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কেতু সপ্তম স্থানত আছে আৰু বৃহস্পতিৰ দৃষ্টিও এই ঘৰটোৰ ওপৰত পৰিছে। এই সময়ত ব্যৱসায়ত যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে লোৱা উচিত হ'ব। কোনো অভিজ্ঞ ব্যক্তিয়ে আপোনাৰ লগত ব্যৱসায়ত যোগদান কৰিবলৈ বিচাৰিব পাৰে। এই মাহত মীন ৰাশিৰ লোকৰ আৰ্থিক দিশত শুভ হ'ব। আপোনাৰ আয়ৰ বৃদ্ধি হ'ব। বিদেশৰ পৰাও আৰ্থিক লাভৰ সম্ভাৱনা আছে। অৱশ্যে আপোনাৰ খৰচো বৃদ্ধি পাব পাৰে। খৰচটো নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব। এই মাহটোৰ ভিতৰত আপুনি বস্তুগত সুবিধা লাভ কৰিব পাৰে। যদি আপুনি সম্পত্তি বা গাড়ী কিনাৰ কথা ভাবিছে তেন্তে এইটো আপোনাৰ বাবে এটা ভাল সময় হ'ব। যদি আপোনাৰ কোনো পুৰণি সম্পত্তি বিক্ৰী হোৱা নাছিল তেন্তে এই সময়ছোৱাত ভাল দামত বিক্ৰী হ'ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত মাহটো মধ্যমীয়া হ'ব। মংগল পঞ্চম স্থানত উপস্থিত থাকিব আৰু 2 ডিচেম্বৰত মকৰ ৰাশিত শুক্ৰৰ ট্ৰেনজিটৰ পিছত ইয়াৰ প্ৰভাৱ এই ঘৰত পৰিব। এই সময়ত আপোনাৰ খং কিছু বাঢ়িব পাৰে। সৰু সৰু কথাক লৈ সংগীৰ ওপৰত খং থাকিব পাৰে। অৱশ্যে এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে অধিক সময় কটাব পাৰিব। বিবাহিতসকলে আধ্যাত্মিকতাত সময় কটাবলৈ ভাল পাব। এই সময়ত আপুনি নিসংগতা ভাল পাব পাৰে। এই সময়ছোৱাত আপোনাৰ বিবাহিত জীৱনৰ সম্পৰ্কবোৰ উন্নত হ'ব আৰু বিপদৰো অন্ত পৰিব।